লোক সংস্কৃতিৰ সাধক সুকুমাৰ মেধিৰ সোঁৱৰণত স্মৃতিচাৰণ সভাৰ আয়োজন ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত আয়োজন কৰা হয় এই স্মৃতিচাৰণ সভা সভাখনৰ সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি মদন চৌধুৰীয়ে অনুষ্ঠানত উপস্থিত ৰাজনৈতিক নেতা জ্যেষ্ঠ সাংবাদিক শিল্পীৰ লগতে খেল জগতৰ বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তি সভাত বিভিন্ন বঁটা সন্মানেৰে সন্মানিত হোৱা সুকুমাৰ মেধিৰ উল্লেখযোগ্য কামসমূহৰ ব্যাখ্যা আগবঢ়োৱাৰ উপৰিও শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা সত্ৰীয় নৃত্য প্ৰদৰ্শন কৰা হয় সভাত উপস্থিত পলাশবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই সুকুমাৰ মেধিৰ স্মৃতি যুগমীয়া কৰিবলৈ স্থায়ীভাৱে বিশেষ পদক্ষেপ ল'ব বুলিও আশ্বাস প্ৰদান কৰে সাংবাদিক পংকজ কলিতা আৰু ধীৰাজ কুমাৰ দাসে সম্পাদনা কৰা সোঁৱৰণী গ্ৰন্থ সুকুমাৰ বৈভৱ উন্মোচন কৰা হয় স্মৃতিচাৰণ সভাত সভাৰ পূৰ্বে সুকুমাৰ মেধিৰ মাতৃ যামিনী মেধি পুত্ৰ ধ্ৰুৱ মেধি ভাতৃসকলৰ উপৰিও সাংসদ বিজুলী কলিতা মেধিৰ লগতে পৰিয়ালৰ বহু লোকে স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰে আজি আমি সকলোৱে দেখিছোঁ বিভিন্ন ব্যক্তি বিশিষ্ট ব্যক্তি আজি আমাৰ মাজত নাই প্ৰয়াত সুকুমাৰ মেধি ডাঙৰীয়াৰ স্মৃতিচাৰণ সভাত বিভিন্নজনে বিভিন্ন কথা কৈছে মোৰ ক'বলগীয়া এইটোৱে যে এজন ব্যক্তি আমাৰ মাজত নাইকিয়া হোৱাৰ পিছতো তেখেতৰ ওপৰত আজি যিখিনি আলোচনা হৈছে বা যি ধৰণৰ অনুষ্ঠান হৈছে মই কেতিয়াও দেখা নাই মই আজি ইয়াতে আহি এই অনুষ্ঠানটোত আহি বেছিকৈ অনুভৱ কৰিছোঁ যে সুকুমাৰ মেধি ডাঙৰীয়া আমাৰ মাজত নাইকিয়া হোৱাৰ পিছত এইটো আচলতে যিসকলৰ কাৰণে ব্যক্তিগত লছ হৈছে সেইটোতো হৈছে কিন্তু ছয়গাঁও অঞ্চলবাসী ৰাইজ তথা দক্ষিণ কামৰূপবাসী ৰাইজৰ কাৰণে এটা বৃহৎ ক্ষতি আৰু এই ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম কিন্তু তেখেতৰ স্মৃতিক আমি জীয়াই ৰাখিবলৈ লাগিব তেখেতৰ স্মৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত মই ইতিমধ্যে কৈছোঁ যে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে বা বিভিন্ন উন্নয়নমূলক কাম এই অঞ্চলটোত হ'ব সেই উন্নয়নমূলক যিসমূহ জেগা হ'ব বা এই ষ্টেডিয়ামেই হওক সেই খেলপথাৰেই হওক বা আমাৰ সাংস্কৃতিক দিশতে কিবা হওক সেই অনুষ্ঠানবিলাকৰ মাজতে ক'ৰবাত আমি স্মৃতি সুকুমাৰ মেধি ডাঙৰীয়াৰ স্মৃতি আমি জীয়াই ৰাখিবৰ কাৰণে আমি এটা চেষ্টা কৰিম